Well, Assam Health and Finance Minister Himanta Biswa Sharma presented the vote on account at the State Legislative Assembly on the second day of the three-day-long budget session. Sharma presented the vote on account instead of a full-fledged budget today. The vote on account was presented for the months of April, May, June and July. Addressing the assembly, Sharma announced that the prices of fuel will be slashed from today midnight. The Assam Finance Minister stated that petrol and diesel prices will be slashed by ₹5, making it one of the lowest fuel prices in the country. The decision was taken as the 25% COVID tax that was imposed during the pandemic period is now being lifted. ৰাজ্যিক কেবিনেটে কোভিড-19 সময়ছোৱাত আৰোপ কৰা অতিৰিক্ত উপকৰ আৰু কৰসমূহ অধ্যক্ষ মহোদয় উঠাই দিবলৈ সিদ্ধান্ত লৈছে। এই পবিত্ৰ সদনক মই মনত পেলাই দিব খুজু যে অতিৰিক্ত উপকৰ আৰোপ কৰাৰ ফলত প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ সৰ্বোচ্চ মূল্য 5 টকাকৈ আমি খুচুৰা মূল্য আমি 5 টকাকৈ বৃদ্ধি কৰিছিলোঁ। মহোদয় এই অতিৰিক্ত উপকৰ উঠাই দিবলৈ মই আগবঢ়োৱা প্ৰস্তাৱত ইতিমধ্যে আজি কেবিনেটে অনুমোদন দিছে আৰু আজি মাজনিশাৰ পৰা with effective from 12 PM tonight পেট্ৰল আৰু ডিজেলত 5 টকাকৈ দাম কমি যাব। অধ্যক্ষ মহোদয় ইয়াৰ ফলত এটা আমি ডাঙৰ কীৰ্তিস্তম্ভ স্থাপন কৰিবলৈ সক্ষম হ'ম। অসমত পেট্ৰলৰ দাম ভাৰতৰ ভিতৰতে সৰ্বনিম্ন হ'ব এক্সেপ্ট গুজৰাট, অৰ্থাৎ গুজৰাট লোৱেষ্টৰ ভিতৰৰ পৰা ফাৰ্ষ্ট আৰু আমি ছেকেণ্ড হ'ম ইন কেছ অফ পেট্ৰল। তাৰমানে অসমতে আটাইতকৈ আমি ক'ব পাৰোঁ যে গুজৰাট আৰু আমাৰ ডিফাৰেঞ্চটো 10 পইচা নে 5 পইচা মই মিলাব কম্পিট কৰিব নোখোজিলোঁ, কিন্তু মোটামুটি অসমতে এতিয়া আটাইতকৈ পেট্ৰলৰ দাম দেশৰ ভিতৰতে কম হ'ব। ডিজেলতো হাৰিয়ানা, হিমাচল, ইউপিৰ পিছতে আমাৰ নম্বৰ আহিব, অৰ্থাৎ আমি একেবাৰে এটা তলত আহি গ'লোঁ। প্ৰত্যেক মাহত ইয়াৰ ফলত আমাৰ 80 কোটি টকা লছ হ'ব, বছৰত আমাৰ প্ৰায় 1100 কোটি টকা আমাৰ ক্ষতি হ'ব। Himanta Biswa Sharma also announced that the prices of alcohol in the state would also be slashed from today midnight itself. The Assam Finance Minister stated that the decision has been taken in view of the removal of the pandemic period, says. সুৰাৰ ওপৰতো যি কোভিডৰ সময়ত আমি গড় ভিত্তিক 25% টেক্স লগাইছিলোঁ সেইটো আমি প্ৰত্যাহাৰ কৰিছোঁ অধ্যক্ষ মহোদয়, যে 25% কাৰণ কোভিড বুলি আমি লগাইছিলোঁ, নৰ্মেল লগালেতো আমি ৰাখি দিলোঁহেঁতেন, কিন্তু যিহেতু কোভিড বুলি আমি লগাইছিলোঁ এথিকেলি কোভিডৰ নামত টেক্স লৈ থকাটো উচিত নহয়। যেহেতু কোভিড কমি গ'ল সেইকাৰণে পেট্ৰল, ডিজেল, লিকাৰ, পেট্ৰল আৰু ডিজেলৰ ভিতৰত 5 টকা 5 টকা লিটাৰ 25% এভাৰেজ উপকৰ আছিলে, কেইবাটাও স্লেব সেইকেইটাও আমি প্ৰত্যাহাৰ কৰিছোঁ। The Assam Finance Minister also stated that the state government is planning to increase the financial assistance under the Arunodaya scheme from ₹830 per month to ₹3,000. পৰ্যায়ত বেংকৰ সহযোগিতাত 17,25,590 গৰাকীৰো অধিক হিতাধিকাৰী বেংক একাউণ্টত এই জমা কৰা হৈছে। অধ্যক্ষ মহোদয়, বিটিএডি অঞ্চলত এই নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে, তাত সম্পূৰ্ণ হোৱাৰ লগে লগে এই আঁচনিৰ হিতাধিকাৰীয়ে 20 লাখত গৈ ভৰি দিবগৈ। আমি আহি থকা দিনবিলাকত এই আঁচনিৰ অধীনত মাহিলী প্ৰদান কৰি অহা ধনৰ পৰিমাণ 3,000 টকালৈ বৃদ্ধি কৰিবলৈ প্ৰস্তাৱ লৈছোঁ। অৰ্থাৎ অধ্যক্ষ মহোদয়, অৰুণোদয়ৰ আমাৰ লক্ষ্য হ'ল প্ৰতি মাহে 3,000 টকা। লাহে লাহে আমি সেই পৰ্যায়লৈকে গৈ থাকিম। Sharma also announced that the daily wages of the tea garden workers would also be increased. He said here that the increase in daily wages would be done from February 20th onwards. সদনত নিশ্চয় এই কথা কোৱা উচিত হ'ব যে চাহ বাগিচাৰ শ্ৰমিকৰ
দৈনিক মজুৰি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াও ইতিমধ্যে চলি আছে সকলো পক্ষৰ লগত আলোচনা কৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰিও আমি যিকোনো প্ৰকাৰে 20 তাৰিখৰ আগতে চৰকাৰী অধিসূচনা জাৰি কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কেবিনেটৰ এটা গ্ৰুপ খুলি দিছে চাহ জনজাতি লোকৰ সংগঠনসমূহৰ লগত তেওঁলোকে আলোচনা কৰিছে ইয়াৰ অধিকাৰীসকলৰ লগত আলোচনা কৰিছে আৰু 20 তাৰিখৰ আগতে আমি ওয়েজ ডিক্লেয়াৰ কৰিম এই দৃঢ় সংকল্প আমি সদনত আকৌ এবাৰ উপস্থাপন কৰিছো The state government will also be going ahead with the second phase of scooty distribution to meritorious girl students in the state's higher secondary examinations. The state government is planning to distribute around 15,000 scooties in the second phase. Higher secondary first division পোৱা ছোৱালীসমূহলৈকে আমি স্কুটিৰ কথা কৈছিলো আমাক সদনত বহুতে হাঁহিছিলেও এতিয়া 23,245 গৰাকী ছাত্ৰীয়ে স্কুটি পাইছে আৰু 18, 19 আৰু 19-20 ছাত্ৰীসকলকো স্কুটি প্ৰদান কৰাৰ কাম 17 তাৰিখৰ পৰা আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম অৰ্থাৎ 15,000 আৰু অতিৰিক্ত হিতাধিকাৰী ইয়াত সন্নিবিষ্ট হ'ব Himanta Biswa Sharma also stated that as many as 9 cancer hospitals are going to be inaugurated in the state in the month of September later this year. He said that new cancer hospitals would be inaugurated in Guwahati, Dibrugarh, Borpeta, Difu, Tezpur, Lakhimpur, Jorhat, Mongoldoy and Kokrajhar. All the hospitals would be jointly inaugurated by Prime Minister Narendra Modi. কোনোবা দিনা ভাৰতৰ প্ৰধানমন্ত্ৰীক মাতি আনি একে দিনাই এক গোটেই ক্যান্সাৰ হস্পিটাল 2021 সেপ্টেম্বৰত আমি ইনোগ্ৰেশন কৰি দিম ক'ত হ'ব আমাৰ ক্যান্সাৰ হস্পিটাল গুৱাহাটীত ৰেডি ডিব্ৰুগড়ত ৰেডি বৰপেটাত ৰেডি ডিফুত ৰেডি তেজপুৰ লখিমপুৰ যোৰহাট মঙ্গলদৈ আৰু কোকৰাঝাৰ একে দিনাই এটা বুটামেৰে আমি গোটেই কেইখন ক্যান্সাৰ হস্পিটাল আমি আৰম্ভ কৰিম